কৰ্কট ৰাশি টকা পইচাৰ ৰাশিফল ধন সম্পত্তি 1 পৰা 7 ছেপ্টেম্বৰ 2026। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ 1 পৰা 7 ছেপ্টেম্বৰ 2026 এই 7টা দিন আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত কিয় বিশেষ গুৰুত্বপূৰ্ণ হ'ব। এই সময়ছোৱাত হঠাৎ কোনো পুৰণি ধন ঘূৰাই অহাৰ সম্ভাৱনা থাকিবনে? বন্ধ হৈ থকা কোনো পে'মেণ্টৰ খবৰ লাভ কৰিবনে? অথবা অতিৰিক্ত উপাৰ্জনৰ এটা সুযোগ আপোনাৰ সন্মুখলৈ আহিব নেকি? কিন্তু ইয়াৰ লগতে এটা সাৱধানবাণীও আছে। কেৱল লাভৰ আশাত তৎক্ষণাত সিদ্ধান্ত ল'লে টকাৰ ক্ষেত্ৰত ভুল হ'ব পাৰে। গতিকে 1 পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত কৰ্কট ৰাশিৰ ধন সম্পত্তিৰ ভাগ্য কেনেকুৱা থাকিব, ক'ৰ পৰা আহিব টকা, লগতে ক'ত খৰচ বৃদ্ধি পাব পাৰে আৰু কোনটো ভুল একেবাৰে কৰিব নালাগে, আহক সম্পূৰ্ণ বিশ্লেষণ জানি লওক। 1-2 ছেপ্টেম্বৰ পুৰণি ধনৰ খবৰ। সপ্তাহটোৰ আৰম্ভণিতে আপোনাৰ মনত আগতে কৰা কোনো আৰ্থিক কাম, ঋণ, বাকী, ধন বা পে'মেণ্টৰ কথা আহিব পাৰে। যি টকা বহুদিন ধৰি অপেক্ষাত আছিল, সেই টকাৰ ক্ষেত্ৰত যোগাযোগ বা খবৰ পোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে দৰমহা, ইনচেণ্টিভ, বোনাছ বা আন কোনো আৰ্থিক সুবিধাৰ বিষয়ে আলোচনা হ'ব পাৰে। ব্যৱসায় কৰা কৰ্কট ৰাশিৰ লোকসকলৰ ক্ষেত্ৰতো পুৰণি গ্ৰাহক বা আগতে যোগাযোগ কৰা কোনো ব্যক্তিৰ পৰা পুনৰ কাম পোৱাৰ সুযোগ আহিব পাৰে। কিন্তু এই সময়ত আনক ধাৰ দিয়া বা নিজৰ আৰ্থিক পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। 3 আৰু 4 ছেপ্টেম্বৰ উপাৰ্জনৰ নতুন পথ মুকলি। 3 আৰু 4 ছেপ্টেম্বৰত ধনৰ ক্ষেত্ৰত নতুন চিন্তা বা নতুন সুযোগ সৃষ্টি হ'ব পাৰে। অনলাইন কাম, সৰু ব্যৱসায়, কমিছন, ফ্ৰিলেন্সিং, বিক্ৰী বা নিজৰ দক্ষতাৰ পৰা উপাৰ্জনৰ সুযোগ সৃষ্টি হ'ব পাৰে। যিসকলে বহুদিন ধৰি নতুন কাম আৰম্ভ কৰাৰ কথা ভাবি আছিল, তেওঁলোকৰ বাবে এই সময়টো পৰিকল্পনা কৰাৰ বাবে ভাল সময়। কিন্তু মনত ৰাখিব, নতুন সুযোগ মানি লগে লগে ডাঙৰ ইনভেষ্ট কৰিবলগীয়া নহয়। প্ৰথমতে সুযোগটো ভালদৰে পৰীক্ষা কৰি লওক, তাৰপিছতহে সিদ্ধান্ত লওক। 5 ছেপ্টেম্বৰ ধন সম্পত্তিৰ চিন্তা। 5 ছেপ্টেম্বৰৰ আশে-পাশে ঘৰ, মাটি, যান-বাহন, ঘৰৰ সামগ্ৰী অথবা পৰিয়ালৰ কোনো ডাঙৰ খৰচৰ বিষয়ে চিন্তা হ'ব পাৰে। কোনোবাই সম্পত্তি কিনা-বেচাৰ কথা ভাবিব পাৰে। কোনোবাই ঘৰ মেৰামতি বা নতুন কিবা বস্তু কিনিবলৈ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। এই দিনটোত আৱেগৰ বশৱৰ্তী হৈ ডাঙৰ ক্ৰয় নকৰাই ভাল। দাম, কাগজ-পত্ৰ, চৰ্ত আৰু ভৱিষ্যতৰ খৰচ সকলো পৰীক্ষা কৰি সিদ্ধান্ত ল'ব। 6 ছেপ্টেম্বৰ খৰচ নিয়ন্ত্ৰণৰ দিন। 6 ছেপ্টেম্বৰত উপাৰ্জনৰ তুলনাত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ঘৰুৱা খৰচ, বজাৰ, অনলাইন শ্বপিং, মোবাইল বা ইলেক্ট্ৰনিক সামগ্ৰী, ভ্ৰমণ অথবা হঠাৎ কোনো ব্যক্তিক সহায় কৰিবলগীয়া হৈ টকা খৰচ হ'ব পাৰে। সেইবাবে এই দিনটোত এটা সৰু কথা মনত ৰাখিব, প্ৰয়োজন আৰু ইচ্ছা দুয়োটাক একে বুলি নাভাবিব। আপোনাৰ হাতলৈ টকা আহিলেই সকলো খৰচ কৰি নিদিব, কিছু অংশ সঞ্চয়ত ৰাখক। 7 ছেপ্টেম্বৰ আৰ্থিক পৰিকল্পনাৰ শক্তিশালী সময়। 7 ছেপ্টেম্বৰত আগৰ দিনবোৰৰ অভিজ্ঞতাৰ পৰা আপুনি নিজৰ টকা-পইচাৰ বিষয়ে অধিক স্পষ্ট সিদ্ধান্ত ল'ব পাৰে। কিমান উপাৰ্জন হৈছে, কিমান খৰচ হৈছে, কিমান জমা হৈছে, এইবোৰ হিচাপ-নিকাচ কৰাৰ বাবে সময়টো উপযোগী। যিসকলে ঋণ বা কিস্তি পৰিশোধ কৰি আছে, তেওঁলোকে নিজৰ বাজেট নতুনকৈ সাজিব পাৰে। আৰু যিসকলে নতুন উপাৰ্জনৰ পথ বিচাৰি আছে, তেওঁলোকৰ বাবে আগন্তুক সময়ৰ বাবে এটা বাস্তৱিক পৰিকল্পনা তৈয়াৰ কৰাটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত চাকৰিজীৱীসকলৰ বাবে 1 পৰা 7 ছেপ্টেম্বৰৰ সময়ছোৱা মোটামুটি স্থিৰ হোৱাৰ সম্ভাৱনা আছে। দৰমহাৰ বাহিৰেও অতিৰিক্ত সুবিধা, ইনচেণ্টিভ বা নতুন দায়িত্বৰ সৈতে জড়িত কোনো সুযোগ আহিব পাৰে। কিন্তু সহকৰ্মীৰ সৈতে টকাৰ বিষয়ত তুলনা বা তৰ্ক নকৰিব। আপোনাৰ উপাৰ্জন কিমান আৰু সঞ্চয় কিমান এইবোৰ সকলোৰে জনাৰ কোনো প্ৰয়োজন নাই। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায় কৰা লোকসকলৰ বাবে পুৰণি গ্ৰাহকৰ পৰা কাম বা যোগাযোগ অহাৰ বিশেষ গুৰুত্বপূৰ্ণ যোগ আছে। নতুন ব্যৱসায়িক চুক্তি কৰাৰ আগতে চৰ্তসমূহ ভালদৰে পঢ়িব। অংশীদাৰীৰ ক্ষেত্ৰত কেৱল কথাৰ ওপৰত বিশ্বাস নকৰি লিখিত চুক্তি ৰাখিব। বিশেষকৈ খুব কম সময়ত ডাঙৰ লাভ বুলি কোনোবাই প্ৰলোভন দেখুৱালে সাৱধান হওক। এই সপ্তাহত কোনটো ভুল একেবাৰেই নকৰিব। কৰ্কট ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ সাৱধানতা হ'ল আৱেগৰ বশৱৰ্তী হৈ টকাৰ সিদ্ধান্ত নল'ব।
কোনোবাই আপোনাক ধাৰ বিচাৰিলে বা সহায় কৰিব বিচৰাটো স্বাভাৱিক, কিন্তু নিজৰ আৰ্থিক সামৰ্থ্য নুবুজাকৈ ডাঙৰ অংকৰ ধন ধাৰ নিদিব। আনহাতে কোনো নতুন ইনভেষ্ট বা লাভৰ সুযোগ আহিলে সকলো সঞ্চয় একেলগে লগাই নিদিব। গোপন ধনৰ সংকেত। এই সপ্তাহত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ সংকেত হৈছে সৰু সৰু সুযোগক অৱহেলা নকৰিব। ডাঙৰ লাভৰ অপেক্ষাত সৰু কিন্তু নিয়মীয়া উপাৰ্জনৰ পথ এৰি নিদিব। আপোনাৰ দক্ষতা, অভিজ্ঞতা আৰু পুৰণি যোগাযোগই আগন্তুক সময়ত উপাৰ্জনৰ পথৰ নতুন দুৱাৰ খুলিব পাৰে। সপ্তাহটোৰ সামগ্ৰিক ফলাফল 1 পৰা 7 ছেপ্টেম্বৰ 2026 কৰ্কট ৰাশিৰ বাবে উপাৰ্জন, পুৰণি ধন উদ্ধাৰ, নতুন সুযোগ আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়া। সপ্তাহটোৰ আৰম্ভণিতে পুৰণি ধনৰ খবৰ, মাজভাগত নতুন উপাৰ্জনৰ চিন্তা আৰু শেষফালে খৰচ নিয়ন্ত্ৰণ কৰা তথা সঞ্চয়ৰ পৰিকল্পনা, এই তিনিটা ক্ষেত্ৰত বিশেষ গুৰুত্ব হ'ব। এই সময়ত আপোনাৰ মূল লক্ষ্য হ'ব উপাৰ্জন বৃদ্ধি কৰা, অপ্ৰয়োজনীয় খৰচ কমোৱা আৰু ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰা। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ 1 পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত। শুভ তাৰিখ 2, 4 আৰু 7 ছেপ্টেম্বৰ। শুভ সংখ্যা হৈছে 2, 4, 7 আৰু 11। শুভ ৰং হৈছে বগা, ৰূপালী আৰু পাতল সেউজীয়া। টকা পইচাৰ বাবে বিশেষ শুভ দিন 4 ছেপ্টেম্বৰ। বিশেষ প্ৰতিকাৰ 1 নম্বৰতে সোমবাৰে শিৱলিংগত পানী অৰ্পণ কৰি ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। 2 নম্বৰ, সন্ধিয়া ঘৰত এটা ঘিউৰ চাকি জ্বলাই কিছু সময় শান্তভাৱে প্ৰাৰ্থনা কৰক। 3 নম্বৰ, আৰ্থিক স্থিৰতাৰ বাবে টকা পইচাৰ স্থিৰৰ কাৰণে এই সপ্তাহত অতিৰিক্ত আৰু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। যিমান উপাৰ্জন হয় তাৰ এটা সৰু অংশৰ বাবে পৃথক কৰি উলিয়াই ৰাখিব। 4 নম্বৰ, কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক সামৰ্থ্য অনুসৰি চাউল, চেনি, গাখীৰ বগা খাদ্য দান কৰিব পাৰে। বিশেষ সংকেত 4 ছেপ্টেম্বৰৰ আশে-পাশে কোনো আৰ্থিক সুযোগ বা গুৰুত্বপূৰ্ণ খবৰ আহিলে তৎক্ষণাত সিদ্ধান্ত নলৈ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল 1 পৰা 7 ছেপ্টেম্বৰ 2026 আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। পুৰণি ধন ঘূৰাই অহাৰ সম্ভাৱনা, নতুন উপাৰ্জনৰ সুযোগ আৰু ধন সঞ্চয় বৃদ্ধি কৰাৰ পথ, এই সকলোবোৰ সংকেত দেখা গৈছে। কিন্তু একে সময়তে অতিৰিক্ত খৰচ, অন্ধভাৱে কাকো ধন ধাৰ দিয়া আৰু তৎক্ষণাত ইনভেষ্ট কৰাৰ পৰা সাৱধান থাকিব। যদি এই ৰাশিফল আপোনাৰ জীৱনৰ সৈতে মিলিছে তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে সদায় একেদৰে সংযুক্ত হৈ থাকক। আপোনাৰ পৰিয়াল আৰু আপোনজনৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰক। হয়তো আপোনাৰ এটা শ্বেয়াৰে আন কাৰোবাৰো সঠিক সময়ত সাৱধান হোৱাটো সহায় কৰিব পাৰে। আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। হৰ হৰ মহাদেৱ।